ডিব্ৰুগড় খোৱাং সমষ্টিৰ কলাখোৱা দিহিংথান গাঁৱত বুঢ়ীদিহিঙত প্ৰবল খহনীয়া। বছৰ বছৰ ধৰি চৰকাৰৰ চকুত নপৰা ডিব্ৰুগড় জিলা সীমান্তত অৱস্থিত এখন গাঁও। দিহিং নদীৰ প্ৰবল খহনীয়াত ক্ৰমে নিশেষ হোৱা এইখন গাঁৱৰ কৰুণ দৃশ্যই আপোনাক সতৰ্কিত কৰি তুলিব। দিহিং নদীৰ প্ৰবল খহনীয়াত ক্ৰমে নিশেষ হোৱা দিশে ডিব্ৰুগড় পশ্চিম ৰাজহ চক্ৰ অন্তৰ্গত এইখন গাঁও। ডিব্ৰুগড় সীমান্তত অৱস্থিত এই গাঁওখনৰ প্ৰায় ৩ শতাধিক লোক গৃহহীন হৈছে। পূৰ্বৰ মৰাণ সমষ্টিৰ তথা নৱগঠিত খোৱাং সমষ্টিৰ অন্তৰ্গত কলাখোৱা গাঁও পঞ্চায়তৰ এই গাঁৱৰ গঞাই বছৰ বছৰ ধৰি নিজৰ ঘৰ ভেটি কৃষিভূমি হেৰুৱাই দিশহাৰা হোৱাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বিগত বৰ্ষৰ দৰে চলিত বৰ্ষত বানে বিধ্বস্ত কৰা গাঁওখনৰ এতিয়া প্ৰবল খহনীয়া। খহনীয়াত নিজৰ ঘৰখন হেৰুৱাই বৰ্তমান থাকিবলৈ এটা ভেটি নোহোৱাৰ ফলত বহু শতাধিক পৰিয়ালে মাথাউৰিতে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। চকুৰ আগতে এখন এখনকৈ নিজৰ হেঁপাহৰ ঘৰখন নদীত জাহ যোৱাৰ বাবে মূৰে কপালে হাত দিবলগীয়া হৈছে গঞা ৰাইজে। এটা সময়ত ফুলে ফলে জাতিষ্কাৰ হৈ থকা এই গাঁওখনৰ পৰিস্থিতিক লৈ কোনো গুৰুত্ব নাই জিলা প্ৰশাসনৰ লগতে বিয়াগুম জলসম্পদ বিভাগৰ। ৰাজ্যৰ অভিযোগ মৰ্মে প্ৰতিশ্ৰুতি প্ৰদান কৰিও আজি পৰ্যন্ত নদী খহনীয়া ব্যৱস্থাপনা কৰাৰ পৰা ব্যৰ্থ স্থানীয় বিধায়ক চক্ৰধৰ গগৈ। ঘৰ মানে কি ক'ব, এতিয়া নদী কাণৰ পৰা খুব টানি 15-20 ফুটত মোৰ ঘৰ আছে। হয়তো কোনো ৰাতিৰ ভিতৰতেও যাব পাৰে, কোনো ক'ব নোৱাৰি। কাৰণ কি আজি মোৰ 29 ইয়াৰ্ছ হ'ল। জন্মৰ পৰা দেখি আহিছোঁ নদীখন আমাৰ সেই সিপাৰে আছিলে। আমাৰ ককাহঁতৰ বা দেউতাহঁতে সিটো পাৰে আছিলে। সেই পাৰৰ পৰা গৰাই ঠেলি আনি আছে, আহিয়ে এই পাৰ পাইছোঁ। এতিয়াও খুব টানি 15-20 ফুটৰ ডিফেন্সত আছোঁ। হয়তো সেই গুচি গ'লে আমি ঘৰো যাব পাৰিম, যাব পৰা হৈ আছে। কিন্তু চৰকাৰৰ মানুহ নাহে বুলিও নকওঁ, কিন্তু আহে। আপোনালোকৰ নিচিনা নিউজো আহে, আহি মানে নিউজটো কৰে। নিউজটো কৰাৰ পিছত নিউজটো ক'ত গায়ব হৈ যায়, মানুহ নাহে, কিনি গুচি যায়, সেইবোৰ আমি একোৱে গম নাপাওঁ। কাৰণ কি আমি এখন বহুত ভিতৰুৱা গাঁও। ইয়াত মানে প্ৰায় মানুহৰ চকুৱে নপৰে। আপোনাৰ ভাল ভাল মানুহবোৰ, কোনো ৰাজনীতি কৰা মানুহবোৰ আহি এপাক ভালকৈ চাবলৈ নাহে। আহি সেই যোনটো মথাউৰিটোৰ ওপৰেদি খোজকাঢ়ি এইপিনে নদী কিনাৰলৈ পাই নাহে। আৰু লগতে আপোনাৰ যোনটো আপোনালোকৰ আমাৰ মেইন যাতায়াত ব্যৱস্থা, ইয়াৰ পৰা আমি ক'ৰবাত যাবলৈ আপোনাৰ কিবা এটা ইমাৰ্জেঞ্চি হ'লে ধৰক ডেলিভাৰী বা এক্সিডেণ্ট যি নহওক, মথাউৰি যিটো অৱস্থা হৈছে, আপুনি এপাক নিজে অহা যোৱা কৰিছে, আপুনিতো গম পাইছে। সেই মথাউৰিবোৰ আমাক দৰকাৰ। মানুহৰ মেইন কথা চাওক, আমাক লাগে যাতায়াতৰ ব্যৱস্থাটো আমাক ভাল লাগে। আমাৰ নদী কাণটো যদি খহনীয়াটো ৰোধ কৰিব পাৰে, এই মানুহখিনি নথৈ সুখী হ'ব। আপুনি ঘৰ এটা নিদিলেও কোনো ক'বলৈ নাই, আপুনি কিবা এটা নকৰিলেও ক'বলৈ নাই। কিন্তু এই বস্তুখিনি যেতিয়া নেকি মানুহক দিয়ে, তেতিয়া মানুহ নিশ্চয় অকণমান হ'লেও আপডেট হ'ব বিচাৰে। কিন্তু সেইটোহে আমি পোৱা নাই, আমাক সেইকেইটা বস্তুহে লাগে। ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।